মৰমৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক ভালেই আছা। আজি তোমালোকৰ কিতাপৰ অৰ্থাৎ ভাষাৰ পাঠ নং 7ৰ এটা কবিতা আছে ফুল কোঁৱৰৰ গীত, আৰু এই কবিতাটো আমি পঢ়িম। লগতে আমি এটা বনগীতো ইয়াৰ লগত আজি আমি অকণমান শিকিম দেই। 2 লাইন মান এটা বনগীত, আৰু শুনাচোন মই বনগীতটো গাই দিব চেষ্টা কৰিছোঁ। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, আলিত পৰি গীত জোৰে জাক বালি, মাহী সৰু সৰু আলি, ঐ সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। এয়া হৈছে বনগীত। এই কবিতাটোত আমি বনগীত, বিহুগীত, দিহানাম, বিয়ানাম আৰু নিচুকনি গীত এই সকলোৰে অকমান অকমান 2-3টাকৈ আমি এনেকৈ মুখৰা বা পংক্তিবোৰ গাবলৈ আমি যত্ন কৰিম। আশা কৰিছোঁ তোমালোকে কবিতাটো পঢ়ি বা এই পাঠটো পঢ়ি ভাল পাবা। আহাচোন আমি এইবাৰ পাঠ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত আমাৰ কবিতাটোৰ নাম হৈছে ফুল কোঁৱৰৰ গীত। গতিকে তোমালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে ফুল কোঁৱৰৰ গীত বুলি কৈছে, ফুল কোঁৱৰনো কোন? ফুল কোঁৱৰ মানে হৈছে যেনেকৈ আমি বসন্ত ঋতুত কি হয় বাৰু, গছ গছনিয়ে পাত মেলে নহয় জানো, বিভিন্ন ধৰণৰ ফুলনিবিলাকত ফুল হ'বলৈ আৰম্ভ কৰে। গতিকে ফুল কোঁৱৰ মানে হৈছে আমি কল্পনা কৰা এজন ৰাজকুমাৰ, যিজন ৰাজকুমাৰে এই কাঠৰ ঘোঁৰাটোত উৰি উৰি আহি পেলাই কি কৰে, বিভিন্ন ধৰণৰ ফুল গছবোৰত মানে ফুলৰ ৰং সানি দিয়ে আৰু ফুলবোৰ ফুলিবলৈ ফুলাই তোলে, হয়নে? এইজন হৈছে এজন কাল্পনিক ৰাজকুমাৰ। আমি মনতে কল্পনা কৰোঁ আৰু নাম দিয়া হৈছে ফুল কোঁৱৰ। আৰু ফুল কোঁৱৰজনে 6 মাহৰ বাট বোলে এদিনতে যাব পাৰে। মানে আমি যেনেকৈ ধৰি লওঁ যেতিয়া বৰষুণ আহিলে প্ৰকৃতি কি হয়, জাতিষ্কাৰ হৈ উঠে নহয় জানো? ঠিক তেনেকৈ এই ফুল কোঁৱৰেও কি কৰে, বহু দূৰ দূৰলৈ কি কৰে, ফুলনিবোৰ সজাই তোলে। কেনেকৈনো সজাই তোলে আমি আজি তাকে আলোচনা কৰোঁ। আহাচোন। কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে, উৰি যাওঁ কৰিল। মানে জেউতি চৰিল মানে কি বাৰু? জেউতি মানে হৈছে এনে পোহৰ নহয় জানো? গতিকে ইয়াতে যিহেতু আমাৰ প্ৰকৃতিৰ মানে এটা বিনন্দীয়া ৰূপৰ কথা কৈছে, হয়নে বাৰু? 6 মাহৰ বাটকে যায় একেদিনে, মালিনীৰ বাৰীত পৰিল। গতিকে মালিনী মানে কোন বাৰু? যিয়ে নেকি ফুল গছবোৰ দেখা শুনা কৰে বা ফুল হয়তো বেচে বা ফুলৰ ব্যৱসায় কৰে, সেই যি নেকি ফুল মানে ফুল গছবোৰ ৰুৱে আৰু যতন লয়, তাকে মালিনী বুলি কৈছে, নহয়নে বাৰু? গতিকে মালিনীজনীয়ে যিটো বাৰীত ফুল লগাইছিল সেই ফুলতে কি হৈ গ'ল, পৰিল। কোন গৈ পৰিল বাৰু? এই যে ফুল কোঁৱৰ গৈ পেলাই তাতে পৰিল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে ভৰিৰে মাৰিলে টিপা। গতিকে কল্পনা কৰা হৈছে যে ফুল কোঁৱৰজনে কাঠৰ পক্ষী ঘোঁৰাৰ পৰা নামি পেলাই ভৰিৰে টিপা মাৰিলে, আৰু টিপা মৰাৰ লগে লগে সেউতী মালতী তগৰ গুটি মালি হবেও ধৰিলে শিপা। আৰু এই যে ফুলবোৰৰ কথা কৈছে, সেউতী, মালতী, তগৰ, গুটিমালি, এই সকলোবোৰ ফুলৰ কি হৈ গ'ল, শিপা ওলাল বুলি কৈছে, হয়নে বাৰু? তাৰপিছত কি দিছে, কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে মুখেৰে বজালে সখা। সখা মানে তোমালোকে ছবিত দেখিছা, এই ফুল কোঁৱৰজন কল্পনা কৰা এজন ফুল কোঁৱৰ, যিজনে শংখ বজাইছে, নহয়নে বাৰু? আৰু শংখ বজোৱাৰ লগে লগে কি হৈছে বুলি কৈছে, শংখ বজোৱাৰ লগে লগে সেউতী মালতী তগৰ গুটিমালি হবেও ধৰিলে পোখা, হয়নে? যেতিয়াই শংখ বজাল তেতিয়া পোখা মানে হৈছে যেতিয়া গছ এজোপা প্ৰথম এনেকৈ ওলাই আহে বা কলি হওক বা গছৰ পাত, কোমলীয়া পাত এনেকৈ ওলাই আহে, প্ৰথমটোকেই পোখা বুলি কয় দেই। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে শাল। শাল মানে হৈছে এবিধ অস্ত্ৰ, আৰু এই অস্ত্ৰ কোনো মানুহৰ গাত মাৰা নাই। এই যিমানবোৰ ফুল গছ আছে, ফুল গছবোৰলৈ কি মাৰিলে, অস্ত্ৰ এপাত মাৰি দিয়া বুলি কৈছে দেই। সেউতী মালতী তগৰ গুটি মালি হবেও মেলিলে ডাল। আৰু অস্ত্ৰপাত মাৰি দিয়াৰ লগে লগে ইতিমধ্যে কি হৈছিল বাৰু? প্ৰথম শিপা মেলিছিল নহয় জানো? তাৰপিছত কি মেলিলে? পখা মেলিলে। এইবাৰ কি হৈছে? এইবাৰ কিন্তু যেতিয়াই শালটো মাৰি দিলে, শাল মাৰি দিয়াৰ লগে লগে তাত কি হ'ল, ডাল মেলিলে, হয়নে? তেতিয়া কি প্ৰথমতে কি মেলিলে? শিপা, তাৰপিছত পখা, তাৰপিছত ডাল। এইবাৰনো কি মেলিব আমি চাওঁ আহা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে চলি। চলি মানে হৈছে এবাৰ কাঠৰ সামগ্ৰী, হয়নে বাৰু? এবাৰ চলি মাৰি দিয়া বুলি কৈছে। চলি মৰাৰ লগে লগে কি হৈ গ'ল, কাঠৰ পক্ষী ঘোঁৰা এৰি পেলাই ফুল কোঁৱৰে কি কৰিলে, চলি মাৰিলে। সেউতী মালতী তগৰ গুটি মালি হবেও পেলালে কলি। আৰু চলি মৰাৰ লগে লগে কি হৈ গ'ল, সকলোবোৰ গছৰ ফুল গছত কি হৈ গ'ল, কলি পেলালে, হয়নে বাৰু? কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে শূল।
সেউতি মালতী তগৰ গুটি মালি সবেও মেলিলে ফুল। কলিৰ পৰা এবাৰ কি হৈ গ'ল? ফুল হৈ গ'ল। তেতিয়াহ'লে কি হ'ল? প্ৰথমতে শিপা, নহয়নে বাৰু? তাৰপিছত কি? পখা। তাৰপিছত কি হৈ গ'ল? ডাল, হয়নে? ডালৰ পিছত কি হৈ গ'ল? তাৰপিছত হৈ গ'ল কলি। কলিৰ পিছত এতিয়া কি হৈ গ'ল? ফুল, হয়নে? তাৰপিছত চোৱা, এয়া হৈছে মালিনীজনী। গতিকে মালিনীৰ ছবি ইয়াত দিয়া হৈছে। ফুলনি বাৰীত থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লেখি বাটৰ বাটৰুৱাই কৰে হৰি হৰি ফুলৰে তিৰবিৰ দেখি। আৰু যিজোপা ফুলনি বাৰীত এজোপাও ফুল নাছিল, কোনোফালে দেখাত ধুনীয়া হৈ থকা নাছিল, কিন্তু যেতিয়াই মালিনীৰ বাৰীখন একদম ধুনীয়াই জকমক বা তিৰবিৰাই দেখি গ'ল, বাটৰুৱা অহা যোৱা কৰি পেলাই প্ৰশংসা কৰিবলৈ ধৰিলে। ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। গতিকে যিহেতু মালিনীয়ে ফুলৰ ব্যৱসায় কৰে বা ফুল বেচে, নহয় জানো, বা ফুল লগায়, যেতিয়া ফুল একেবাৰে ফুলি গৈছে বা ফুলৰে মালা গাঁঠে, গতিকে এতিয়াতো মালিনীৰ দিন ভাল হৈ গ'ল। কাৰণ ফুল নুফুলিলে কি হ'লহেঁতেন? ফুল নুফুলিলেতো মালিয়ে এইখিনি কৰিব নোৱাৰিলেহেঁতেন, ব্যৱসায় কৰিব নোৱাৰিলেহেঁতেন, ফুল বেচিব নোৱাৰিলেহেঁতেন, মালা গুঠিব নোৱাৰিলেহেঁতেন। এতিয়াতো চবফালে ফুলেই ফুল। গতিকে মালিনীৰ দিন ভাল হোৱা বুলি বাটৰুৱাই কৈছে। 12 বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হ'ল। য'ত নেকি 12 বছৰীয়া ফুল ফুলা নাছিল, তাতে কি হৈ গ'ল? ফুল ফুলিল। হয়নে বাৰু? এইবাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া হৈছে এটা নিচুকনি গীত, নহয়নে বাৰু? কি আছে বাৰু চোৱাচোন। আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰিব, মইনাই বুটলি খাব। চোতে গৈয়ে গৈয়ে বহাগে পালেহি, ঐ ফুলিলে ভেবেলি ঐ লতা, একৈনো কৈ থাকিলে উৰকে নপৰে ঐ, ঐ বহাগৰ বিহুৰে কথা। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, আলিতে পৰি গীত জোৰে জাক বালি মাহী, সৰু সৰু আলি, ঐ সৰু সৰু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পাঠটোত থকা প্ৰথমটো প্ৰশ্ন দিয়া আছিল, তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা। ইয়াতে গছৰ পাত এটাও আছিল বাৰু, কিন্তু গছৰ পাতটো মই দিয়া নাই, আৰু গতিকে অৰ্থবিলাক আমি মিলাই লিখিম। গতিকে টিপা, টিপা মানে হৈছে আঙুলি বা হাতেৰে কৰা চেপা। দ্বিতীয়টো আছিল শাল, শাল মানে হৈছে চোকা অস্ত্ৰ। চলি, চলি মানে হৈছে চাচি একৰুৱা পাতল কাঠ দেই। শূল, শূল মানে হৈছে এমূৰ জোঙা চুটি খুটি, এইটোক মই শূল বুলি ক'ব। এতিয়া এটা হৈছে শাল, এটা হৈছে শূল। শাল বানানটোত তালিবে শতাকাৰে খা ল, আৰু শূল মানে এমূৰ জোঙা চুটি খুটি। দশা মানে হৈছে ভাগ্য বা অৱস্থা, আৰু শংখ মানে হৈছে শংখ, আৰু ইয়াতে তমস্কাৰ মানে হৈছে পৰিপাটি। তাৰপিছত ইয়াৰ পৰৱৰ্তী প্ৰশ্ন দিছিল, উত্তৰ দিয়া। ফুল কোঁৱৰ উঠি যোৱা ঘোঁৰাটো কিহৰ আছিল? উত্তৰটো হ'ব, ফুল কোঁৱৰ উঠি যোৱা ঘোঁৰাটো কাঠৰ পক্ষী ঘোঁৰা আছিল। তাৰপিছত ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল? ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনীৰ বাৰীত পৰিছিল। তাৰপিছত প্ৰশ্নটো, ফুল কোঁৱৰে 6 মাহৰ বাট এদিনতে কেনেকৈ পালে? ফুল কোঁৱৰে তেওঁৰ কাঠৰ পক্ষী ঘোঁৰাটোত উঠি আকাশী মাৰ্গেৰে উৰি উৰি 6 মাহৰ বাট এদিনতে পালে। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো আছিল, ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে? উত্তৰটো হ'ব, ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলালে। ইয়াৰ পিছত প্ৰশ্ন দিছিল, বুজাই লিখা। কি দিছিল? যে ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল, 12 বছৰীয়া শুকান ফুলৰ ফুলি তমস্কাৰ হ'ল। এইটো হৈছে প্ৰশ্নটো। লগতে এটা মেইন প্ৰশ্নটো কি দিছে, যে গীত ফাঁকিত মালিনী কাক বোলা হৈছে, আৰু মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে? গতিকে ইয়াৰ উত্তৰটো হ'ব, ইয়াত মালিনী বুলি ফুলনি বাৰীৰ যতন লোৱা বা ফুলৰ বেপাৰ কৰা তিৰোতাগৰাকীক বুজোৱা হৈছে। মালিনীৰ ফুলনিত থকা 12 বছৰীয়া শুকান ফুলৰ গছবোৰ ফুল কোঁৱৰৰ পৰশত পুনৰ জীৱন্ত হৈ ফুলি উঠিছিল। গোটেই ফুলনিখন ফুলেৰে জাতিষ্কাৰ হৈ পৰাৰ বাবে মালিনীৰ ভাগ্য বা অৱস্থা
সলনি হ'ল অৰ্থাৎ দশা ভাল হ'ল বুলি কোৱা হৈছে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিছিল চুটি প্ৰশ্ন উত্তৰ। ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল? উত্তৰটো হ'ব ফুল কোঁৱৰে বাৰীৰ গছবোৰত ভৰিৰে টিপা মৰা, মুখেৰে শংখ বজোৱা আৰু বিভিন্ন সঁজুলিৰে হাল চলি মৰাৰ ফলত 12 বছৰীয়া শুকান ফুলবোৰো নতুনকৈ কুঁহিপাত মেলি ধুনীয়াকৈ ফুলি উঠি তমস্কাৰ হৈ পৰিছিল। গ নম্বৰ প্ৰশ্নটো দিছিল শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল? গতিকে উত্তৰটো হ'ব গীতটিৰ মতে প্ৰথমে ফুল গছে শিপা ধৰিলে, তাৰপিছত পোখা মেলিলে, তাৰপিছত ডাল মেলিলে, তাৰপিছত কলি পেলালে আৰু শেষত সুন্দৰকৈ ফুল ফুলি উঠিল। নহয়নে বাৰু? ইয়াৰ পিছতেই 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল? 12 বছৰীয়া শুকান ফুলৰ বাৰীখন ফুল কোঁৱৰৰ পৰশ পাই পুনৰ সজীৱ হৈ ফুলি এক অপূৰ্ব ফুলনিলৈ সলনি হ'ল। এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটো কৰিম। 5 নম্বৰ প্ৰশ্নত দিছিলে ক অংশৰ লগত খ অংশ মিলাই লিখা। গতিকে কি দিলে? জেউতি চৰিলে তাৰ লগত কি মিল খাব? উৰি যাওঁ কৰিল। তাৰপিছত ফুলনি বাৰীত থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লেখি, ইয়াৰ লগত মিল খাই পেলাই লিখিব লাগিব। তাৰপিছত গ নম্বৰ কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে শাল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো ঘ নম্বৰ মিলাবলগীয়া তগৰ গুটিমালি সবেও মেলিলে ডাল। আৰু একেবাৰে শেষত কৰে হৰি হৰি ফুলৰে তিৰবিৰ দেখি, এইকেইটা আমি মিলাই ল'লোঁ। গতিকে তোমালোকেও এনেকৈ ৰখাই লৈ মিলাই লৈ লিখি ল'বা। তাৰপিছত ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ, এইটো আমাক প্ৰশ্ন দিছিলে যে শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰক সম্পূৰ্ণ কৰা। ইয়াত দিছে একচুৱেলি খালী ঠাই দিছিলে যে আমি খালী ঠাই সি আৰু মই, আমি চোৱা সোঁফালে দুটা অপশ্যন দিছে সি নাইবা মই, গতিকে শুদ্ধ উত্তৰটো হ'ব মই সদায় স্কুললৈ যাওঁ। ৰতনে সদায় ফুটবল খেলে, ইয়াত খেলে আছে খেলিছিল আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব খেলে। গোলাপ ফুল পাহি টিকটিকিয়া ৰঙা, ইয়াত ধকধকীয়া আছে টিকটিকিয়া আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব টিকটিকিয়া। তাৰপিছত দিছিল জানো আহা গীতটিত ব্যৱহাৰ হোৱা শব্দৰ বৰ্তমান ৰূপ। গীতটিত পুৰণি বা কথিত অসমীয়াৰ যিবোৰ ৰূপ ব্যৱহাৰ কৰা হৈছে সেইবোৰক বৰ্তমানৰ লিখিত ৰূপলৈ মিলাই তলৰ তালিকাখন সম্পূৰ্ণ কৰা হ'ল। এতিয়া চোৱা ইয়াতে কি কি দিছে? গীতটিত ব্যৱহাৰ হোৱা ৰূপ, বাওঁফালে গীতটিত ব্যৱহাৰ হোৱা ৰূপবিলাক লিখা হৈছে আৰু সোঁফালে বৰ্তমান লিখা ৰূপটো লিখিছে। কৰিল মানে কৰিলে, সখা মানে শংখ, সৰালে মানে সকলোলৈ, সৰালে নহয় আচলতে সবালে, এইটো হৈছে সকলোলৈ। তাৰপিছত একেদিনে মানে এদিনতে, সৰেও মানে সকলোৱে, এইটো সৰেও নহয় আচলতে সবেও হ'ব, সবেও মানে সকলোৱে। বজাল মানে বজালে। তাৰপিছত তলৰ গীত ফাঁকিৰ পৰা বিশেষ্য পদকেইটা আমি বাছি উলিয়াব লাগে। এটা গীতৰ ফাঁকি দিছে, তাৰ পৰা আমি বিশেষ্য, এইটো কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে উৰি যাওঁ কৰিল, ছমাহৰ বাটকে যায় একেদিনে মালিনীৰ বাৰীতে পৰিল, কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে ভৰিৰে মাৰিলে টিপা, সৌতি মালতী তগৰ গুটিমালি সবেও ধৰিলে শিপা। গতিকে ইয়াতে বিশেষ্য কোনবিলাক শব্দই বিশেষ্য পদ বুজাইছে। গতিকে আমি জানো যে যিবোৰ শব্দই নাম বুজায় সেইবোৰেই হৈছে বিশেষ্য পদ, আৰু ইংৰাজীত তাক কি বুলি কয়? নাউন। গতিকে বিশেষ্য পদ বুজোৱা শব্দবোৰ হ'ব ঘোঁৰা বা পক্ষী ঘোঁৰা, তাৰপিছত হ'ব জেউতি, এইটো মানে পোহৰ, তাৰপিছত হ'ব বাট, দিন, মালিনী, বাৰী, ফুল কোঁৱৰ, এই আটাইবোৰ হৈছে কি? বিশেষ্য পদ, কাৰণ এইবোৰে এটা এটা নাম বুজাইছে। তাৰপিছত হ'ব ভৰি, টিপা, সৌতি বা চেউতিয়ে দিছে, মালতী, তগৰ, গুটিমালি আৰু শিপা, এইকেইটাই হৈছে বিশেষ্য পদ। তাৰপিছত 3 নম্বৰ প্ৰশ্ন দিছিলে জানি লোৱা ধন্যাত্মক বা অনুকাৰ শব্দ। এতিয়া অনুকাৰ শব্দনো কাক কয়? আমি সেই কথাটো জানি লৈ পেলাই দুটামান অনুকাৰ শব্দ ইয়াত লিখিব লাগে। পৃষ্ঠাখনৰ শেষৰ অংশটোৰ ধাৰণাটো বুজাই দিয়া হৈছে যে গীতটিৰ তিৰবিৰ শব্দটো, তোমালোকে মনত কৰিছানে? ইয়াতে চোৱা কালাৰ দি মই লিখিছোঁ তিৰবিৰ, এটা ধন্যাত্মক বা অনুকাৰ শব্দ। তীৰ আৰু বীৰ দুটা শব্দ ইয়াত আছে, হয় নহয়? তীৰ এই শব্দটোৰ ধ্বনি সাদৃশ্যত বীৰ শব্দটো সৃষ্টি কৰি তিৰবিৰ কৰা হৈছে। ধ্বনিলৈ লক্ষ্য কৰি সৃষ্টি হোৱা আন কেইটামান ধন্যাত্মক শব্দ হ'ল কি হ'ব? টং টং
ঢং ঢং কা কা ইত্যাদি। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ পাঠটোত থকা প্ৰশ্নখিনি। গতিকে আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিল। তেতিয়া যদি ভাল লাগে নিশ্চয়কৈ লাইক কৰি পেলাই বন্ধুকৰ মাজত শ্বেয়াৰ কৰি দিবা, আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।